নলবাৰীত আমি এখন 3 বছৰ আগতে আৰম্ভ হৈছিল, অলপ অসুবিধাৰ কাৰণে অলপ মাজতে কাম খেলি হৈছিল, আৰু এতিয়া আমি নতুন উদ্যমেৰে চবৰে সহায় লৈ আগবাঢ়িছোঁ। আৰু ইয়াতে আহক, আমাৰ নলবাৰীত গোপাল বজাৰত দ্বিতীয়খন আছে, এইখন প্ৰথমখন, আৰু আহক ইয়াতে আমি সুলভ মূল্যত বস্তু দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকটো বস্তুতে মিনিমাম 10% আপ টু 40% ডিছকাউণ্ট থাকিব। নলবাৰীৰ এজন উদীয়মান যুৱক আৰু ইয়াৰ স্থানীয় যুৱক এজনে এই নলবাৰী চহৰত দুখনকৈ ফ্ৰেছ মাৰ্ট নিৰ্মাণ কৰা আৰু ইয়াৰ জৰিয়তে কিছু নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া, যিটো কাম অন্য মানুহে কৰিব নোৱাৰে, সেই কামটো কাৰ্তিক বৈশ্যই নলবাৰীত কৰি দেখুৱাইছে। আৰু ইয়াত আহক আমি সকলোৱে এই ফ্ৰেছ মাৰ্ট গোপাল বজাৰ তিনকণীয়া চকত এখন আছে, আৰু ইয়াত এই হাজোৰত বীৰেন গেৰেজৰ ওচৰত ফ্ৰেছ মাৰ্ট, এই দুখন ফ্ৰেছ মাৰ্ট ইয়াত আছে। আহক আমি সকলোৱে লগ লাগি এই ফ্ৰেছ মাৰ্টৰ জৰিয়তে এই যে নতুন প্ৰজন্ম উঠি অহা যুৱক কাৰ্তিক বৈশ্যক আৰু শক্তিশালী কৰোঁ, আৰু লগতে আমাৰ যি যাৱতীয় ঘৰখনত ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈ যি সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, এই সামগ্ৰী আমি ইয়াত সমস্ত সামগ্ৰী আমি ইয়াত পাম। একদম পাকঘৰৰ পৰা আদি কৰি নিজৰ যাৱতীয় যি সামগ্ৰী লাগে সকলো বস্তু আমি ইয়াত পাম। আহক আমি সকলোৱে লগ লাগি এই ফ্ৰেছ মাৰ্টৰ উন্নতিৰ হকে আমি সকলোৱে একগোট হৈ অসমীয়া যুৱকজনক শক্তিশালী কৰোঁ, আৰু ইয়াৰ জৰিয়তে যি নিবনুৱা যি যুৱক যুৱতী আছে তেখেতসকলৰ সংস্থাপন আৰু পৰিয়াল চলোৱাৰ কাৰণে যি ব্যৱস্থা, এই ব্যৱস্থাৰ লগত আমি সকলোৱে জড়িত হওঁ।